কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুত মনক কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতে প্ৰিভিউত দেখা ভিডিওটো যদি আপোনালোকে বনাব বিচাৰে তেনেহলে মাত্ৰ কেইটামান ষ্টেপ ফলো কৰিলে বনাব পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও ইনষ্টাগ্ৰামত খুবেই ট্ৰেন্ডিংত চলি থাকে গতিকে আপোনালোকে যদি বনাম বুলি ভাবে ভিডিওটো সম্পূৰ্ণ চাব কেইটামান ষ্টেপ ফলো কৰিলে আপোনালোকে নিশ্চয় বনাব পাৰিব এই ভিডিওটো বনাবলৈ আমি VN এপ্লিকেশনটো ইউজ কৰিম গতিকে আপোনালোকে VN এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু এটা QR কোডৰ প্ৰয়োজন হ'ব এই QR কোডটো মই টেলিগ্ৰামত দি দিম আপোনালোকে গৈ পেলাই টেলিগ্ৰামটো জয়েন কৰি ল'ব তো বলক পলম নকৰাকৈ আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো VN এপ্লিকেশনটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ওপেন কৰি ল'ব এপ্লিকেশনটো ওপেন কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস পাব ওপৰত আপোনালোকে লেফট সাইডে কৰ্নাৰত যোনটো পুৰণ চিন দেখা পাব ইয়াত এবাৰ ট্যাপ কৰিব তাৰ পিছত আপোনালোকে ইউজাৰত এনেকুৱা এটা ইন্টাৰফেস আহি যাব তাৰ পিছত আপোনালোকে ৰাইট সাইডে কৰ্নাৰত দেখা পাই আছে এটা স্ক্যানাৰ আছে এই স্ক্যানাৰটোত এবাৰ ট্যাপ কৰিব তাৰ পিছত ইয়াত যোনটো ফটোৰ অপচন আছে ইয়াত এবাৰ ট্যাপ কৰি দিব তাৰ পিছত আপোনালোকে গ্যালাৰীত থকা ফটোবোৰ ওপেন হৈ যাব আৰু মই আপোনালোকক এটা QR কোড দি দিম সেই QR কোডটো আপোনালোকে প্ৰথমতে টেলিগ্ৰামত পৰা জয়েন কৰি ল'ব সো টেলিগ্ৰামৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা গৈ আপোনালোকে প্ৰথমতে টেলিগ্ৰাম জয়েন হ'ব তাৰ পৰা এই ফটোটো আপোনালোকে ডাউনলোড কৰি ল'ব ফটোটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা ওপেন কৰিব তো মই ফটোটো সিলেক্ট কৰি লৈছো এটা QR কোড থাকে সেই QR কোডৰ ফটোটো আপোনালোকে সিলেক্ট কৰি ল'ব ঠিক আছে সিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব সো এনেকুৱা টেমপ্লেট আহি যোৱাৰ পিছত আপোনালোকে একেবাৰে তলত চাব পাৰে ইউজ টেমপ্লেট ইয়াত আপোনালোকৰ ডাউনলোড লিখাও আহিব পাৰে সো আপোনালোকে ডাউনলোড কৰি ল'ব তো মই ইয়াত ইউজ টেমপ্লেটত ট্যাপ কৰি দিছো তাৰ পিছত আপোনালোকৰ ইয়াত 7টা ফটো সিলেক্ট কৰিব লাগিব আপোনালোকে ফটোবোৰ নিজৰ ইউজ কৰিব পাৰে বা আপোনালোকে যদি ভাবে যে মই যোনবোৰ ফটো ইউজ কৰিছো সেই ফটোসমূহ ইউজ কৰিবলৈ তেনেহলে আপোনালোকে এই ফটোসমূহ আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব তাৰ পিছত মই ইয়াৰ পৰা 7টা ফটো সিলেক্ট কৰি লৈছো এনেকৈ আপোনালোকে এটা এটা গৈ ক্লিক কৰি যাব আৰু ফটোবোৰ সিলেক্ট হৈ যাব ঠিক আছে তো আপোনালোকে প্ৰিভিউ চাই ল'ব পাৰে তাৰ পিছত লাষ্টৰ ফটোটো সিলেক্ট কৰাৰ আগত আপোনালোকৰ তাত ইয়াত আহিব পাৰে আপোনালোকে ৰিপ্লেসত ক্লিক নকৰিব ইয়াত কেনসেল ট্যাপ কৰি দিব কেনসেলত ট্যাপ কৰাৰ পিছত পুনৰ আৰু এটা ফটো সিলেক্ট কৰি ল'ব তো আমাৰ টোটাল 7টা ফটো সিলেক্ট হৈ গ'ল এতিয়া আপোনালোকে তলত যোনটো নেক্সট বটন আছে ইয়াত ট্যাপ কৰিব এই নেক্সট বটনটো ট্যাপ কৰাৰ পিছত আপোনালোকৰ ভিডিওটো ৰেডি হৈ যাব একো চেঞ্জ কৰিব নালাগে জাস্ট তলত যোনটো আপোনালোকে এটা নাম দেখা পাই আছে মেহবুব এডিটস এটো চেঞ্জ কৰি পেলাই আপোনালোকে ইনষ্টাগ্ৰাম ইউজাৰ নেম বা ইউটিউবৰ চেনেলৰ নাম বা নিজৰ নাম লিখি ল'ব তাৰ কাৰণে আপোনালোকে কি কৰিব তলত যোনটো ক্লিপ আছে এই ক্লিপৰ কাষতে দেখা পাব যে টেক্সট আছে এই টেক্সটত যাব তাৰ পিছত ইয়াত নামটো লিখা থকা দেখা পাব ইয়াত এবাৰ ট্যাপ কৰিব কাষতে যোনটো এডিটৰ অপচন আহিছে এই পেন্সিল আইকনটো ট্যাপ কৰিব তাৰ পিছত এই টেক্সটখিনি কাটিব এই টেক্সটখিনি ডিলিট কৰাৰ পিছত আপোনালোকৰ চেনেলৰ নাম বা নিজৰ নামও লিখিব পাৰে তো এনেকৈ আপোনালোকে লিখি ল'ব মই লিখি লৈ আছো ঠিক আছে তাৰ পিছত ইয়াত যোনটো ৰাইট চিন আছে ইয়াত ট্যাপ কৰি দিব তো আপোনালোকৰ ভিডিওটো সম্পূৰ্ণ এডিট হৈ গ'ল আৰু যদি আপোনালোকৰ ফটোবোৰ এডজাস্ট কৰিব লাগে তেন্তে ক্লিপত যাব আৰু যোন ফটোটো এডজাস্ট কৰিব লাগে ধৰি লওক জুম হৈ আছে বা কিবা ক্ৰপ কৰিব লাগে তেনেহলে আপোনালোকে ইয়াত অপচন পাই যাব বা ফটোবোৰকত ফিল্টাৰো লগাব পাৰে যে ভুলতে বা বেলেগ ফটো যদি সিলেক্ট হৈ যায় ইয়াত ৰিপ্লেসও কৰিব পাৰে ঠিক আছে সো মই ক্ৰপ কৰি পেলে দেখাই দিছো ক্ৰপত গৈ পেলে আপোনালোকে ফটোটো এনেকৈ ক্ৰপ কৰি ল'ব পাৰে যিমানখিনি আপোনালোকৰ দৰকাৰ সেইখিনি সিলেক্ট কৰি পেলে ওকে কৰি দিব ঠিক আছে তো এনেকৈ আপোনালোকৰ ভিডিওটো ৰেডি হৈ যাব তে এতিয়া আপোনালোকে ভিডিওটোৰ এবাৰ প্ৰিভিউ চাম বুলি যদি ভাবে তেনেহলে প্ৰিভিউটো মই দেখাই দিছো কেনেকৈ চাব তো ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে ইয়াত যোনটো ফুল স্ক্ৰিন অপচন আছে ইয়াত ট্যাপ কৰিব তাৰ পিছত ইয়াত ভিডিওটো প্লে কৰি চাব পাৰে আপোনালোকৰ ভিডিওটো ৰেডি হৈ গ'ল ঠিক আছে তো এক্সপোৰ্ট কৰাৰ কাৰণে আপোনালোকে ইয়াত ওপৰত যোনটো এটা তীৰ অপচন দেখা পাই আছে এই অপচনটোত এবাৰ ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত আপোনালোকৰ ইয়াত লিখা দেখা পাব প্ৰথমতে আছে এক্সপোৰ্ট এই এক্সপোৰ্ট অপচনটোত ট্যাপ কৰিব এক্সপোৰ্টত ট্যাপ কৰাৰ পিছত আপোনালোকে সেটিংটো এবাৰ ভালদৰে চাই ল'ব ইয়াৰ যোনটো ৰেজোলিউশন আছে এটো আপোনালোকে 720p ৰাখিব তাৰ পিছত ইয়াৰ যোনটো FPS আছে এটো 30 ৰাখিব তাৰ পিছত তলৰ যোনটো অপচন আছে এটো আপোনালোকে ৰাখিব পাৰে 10.5 ঠিক আছে তাৰ পিছত ইমানখিনি হৈ যোৱাৰ পিছত আপোনালোকে জাস্ট ইয়াত এক্সপোৰ্টত ট্যাপ কৰিব আৰু এটা কথা মনত ৰাখিব প্ৰথম যোনটো এটা সুইচ আছে এক্সপোৰ্ট অডিও এটো আপোনালোকে সদায় অফ ৰাখিব ঠিক আছে তাৰ পিছত এক্সপোৰ্টত ট্যাপ কৰিব অলপ সময় টাইম ল'ব তাৰ পিছত আপোনাৰ ভিডিওটো এক্সপোৰ্ট হৈ যাব ঠিক আছে সো এনেকুৱা ধৰণৰ ভিডিও আমাৰ চেনেলত সদায় পাই থাকিব তো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিওটো বনাই আপোনালোকে ইনষ্টাগ্ৰামত মোক কলেব কৰিব বা টেগ কৰিব মই আপোনালোকক ইনষ্টাগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত দি দিম তো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰো যদি কিবা প্ৰবলেম থাকে আপোনালোকে কমেন্টত জনাব